हेलो स्टूडेंट्स मैं जहांगीर आलम खान तुम्हारे सकलोके मोर यूट्यूब चैनल अসমীয়া टेकत আকৌ এবাৰ স্বাগতম জনাইছো। सो আজি মই টিউটোৰিয়েল নম্বৰ 3 স্টাर्ट কৰিবলৈ গৈ আছো। सो আমি ইয়াতে লাস্ট ভিডিও যিখিনি বস্তু আলোচনা কৰিছিলো তাৰ পিছৰ পৰা আৰম্ভ কৰিম। লগতে মই আৰু এটা বস্তু কৈ থব বিচাৰো যে যিবিলাক ফ্ৰেন্ড মোৰ ষ্টুডেন্ট নহয় বা মোৰ টেক বা ব্লগিংৰ যিবিলাক মোৰ ফ্ৰেন্ড আছে হিয়তে এই ভিডিওটো স্কিপ কৰিব পাৰে, কাৰণ এটো ভিডিও মই স্পেশালি এসএস সেকেন্ডাৰৰ আৰ্টছৰ ষ্টুডেন্টৰ কাৰণে পলিটিক্যাল সায়েন্সৰ ষ্টুডেন্টৰ কাৰণে হে বনাই আছো। আৰু যদি আপোনালোকৰ ঘৰত কোনোবা এনেকুৱা ষ্টুডেন্ট আছে তেতিয়াহলে হিয়তলৈকে শেয়াৰ কৰিব পাৰে যাতে হিয়তে উপকৃত হ'ব পাৰে। সো বেছি টাইম নষ্ট নকৰাকে বুলা ভিডিওটো আৰম্ভ কৰো। সো স্টুডেন্টস আজিৰ ক্লাস স্টাर्ट কৰাৰ আগতে আমি আগৰ যেটো ভিডিও আছিল সেই ভিডিওত আমি एसएस सेकेंडरी जो पार्ट बी আছে पॉलिटिकल साइंसर पॉलिटिक्स इन इंडिया सिंस इंडिपेंडेंट स्वाधीनोत्तर काলৰ ভাৰতীয় ৰাজনীতি তাৰে পৰা প্ৰথম যেটো চেপ্টাৰ এৰা অফ ওয়ান পাৰ্টি ডমিনেন্স এটা দলৰ আধিপত্যৰ যুগ হেতু আৰম্ভ কৰিছিলো। সো মই এই আগৰ যেটো ভিডিও আছে তাৰে পৰা যিখিনি ভিডিওত আলোচনা কৰিছিলো আমি বিষয় হিবিলাক সামাৰাইজ কৰি আছো। সো হেতু ভিডিওত আমি মেইনলি কি কৰিছিলো যে এই চেপ্টাৰৰ ইন্ট্ৰোডাকশন খিনি পাইছিলো, তাৰ পিছত আমি কংগ্ৰেছৰ জন্মৰ বিষয়ে পাইছিলো যে কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল হেতু আছিল 1885 আৰু এলেন অক্টোবেন হিউমৰ নেতৃত্বত এটো গঠন হৈছিল আৰু এটো হৈছে ভাৰতৰ সকলোতকৈ পুৰণি ৰাজনৈতিক দল। ইয়াৰ উপৰি আমাৰ নিৰ্বাচন আয়োগ কেতিয়া গঠন কৰা হৈছিল হিখিনি বিষয়ে আমি আলোচনা কৰিছো, যেটো 1950 25 জানুৱাৰী গঠন কৰা হৈছিল আৰু প্ৰথমজন আমাৰ নিৰ্বাচন আয়োগ যিজন আয়ুক্ত আছিল দেশমিন কমিশনাৰ যিজন আছিল তেখেত আছিল সুকুমাৰ সেন। ইয়াৰ উপৰি আমি ভোটিং মেথডৰ কথা কিছু আলোচনা কৰিছিলো যে ইভিএমৰ সম্পূৰ্ণ ৰূপটো কি। ইভিএমৰ সম্পূৰ্ণ ৰূপটো আছিল ইলেক্ট্ৰনিক ভোটিং মেচিন। সো এনেকুৱা ধৰণৰ কিছু টপিক আলোচনা কৰিছিলো। মই লিংক ডেসক্ৰিপশনত দি আছো, যিবিলাক ষ্টুডেন্ট এতিয়ালৈকে ভিডিওটো চোৱা নাই ডেসক্ৰিপশনৰ পৰা ভিডিওটো চাই লবা। সো আজিৰ ভিডিওটো আৰম্ভ কৰো। সো ষ্টুডেন্টস আজি মই যেটো টপিক স্টাर्ट কৰিবলৈ গৈ আছো হেতু হৈছে era of one party dominance পরা the first three general election বা কংগ্রেস ডমিনেন্স ইন ফার্স্ট থ্রি জেনারেল ইলেকশন যে প্রথম তিনিটা নির্বাচনত কংগ্রেসৰ আধিপত্য কেনেকুৱা আছিল। যেহেতুকে আমি যেটো চেপ্টাৰ পাইছো এই চেপ্টাৰটোৰ নামে হৈছে এটা দলৰ আধিপত্যৰ যুগ era of one party dominance বুলি। তাৰ মানে ইয়াতে যিকোনো এটা পাৰ্টিকুলাৰ পলিটিক্যাল পাৰ্টিৰ কথা কৈছে আৰু সেই পলিটিক্যাল পাৰ্টিটো হৈছে কংগ্ৰেছ। সো আমি প্ৰথমৰ যি তিনিটা জেনাৰেল ইলেকশন আছিল সেই ইলেকশনত কংগ্ৰেছে কেনেকে ডমিনেট কৰিছিল বেলেগ পলিটিক্যাল পাৰ্টি বিলাকক হিতুৰ বিষয়ে বহলাই আলোচনা কৰি। স্টুডেন্টস আমি লাস্ট যেটো ভিডিও সেই ভিডিওত আলোচনা কৰি আহিছিলো যে 1950 ইন্ডিয়াত ইলেকশন পতাৰ কাৰণে ইলেকশন কমিশন বনোৱা হল আৰু তাৰে প্ৰথম যিজন ইলেকশন কমিশনাৰ আছিল তেখেত আছিল সুকুমাৰ সেন আৰু তেওঁৰ লিডাৰশিপতে বা তেওঁৰ নেতৃত্বতে প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হয় আৰু প্ৰথমটো যেটো ইলেকশন আছিল ফাৰ্স্ট জেনাৰেল ইলেকশন হেতু হৈছিল 1951 অক্টোবৰৰ পৰা 1952 ফেব্ৰুৱাৰী মাহলৈকে। সো এই ডিউৰেশনত কি হৈছিল প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু যেটো ফাৰ্স্ট জেনাৰেল ইলেকশন আছিল এই জেনাৰেল ইলেকশনত টোটাল 14টা নেশনাল পলিটিক্যাল পাৰ্টি আৰু মোৰ দেন 50 ৰিজনাল পলিটিক্যাল পাৰ্টিয়ে পাৰ্টিসিপেট কৰিছিল। দ্যাটস মিন এটা বস্তু ক্লিয়াৰ যে ভাৰত প্ৰথমৰ পৰা এটা মাল্টি পাৰ্টি সিস্টেম থকা এখন কান্ট্ৰি হয়, তাৰ মানে বহুদলীয় ব্যৱস্থা থকা এখন ৰাষ্ট্ৰ হয়। সো বহুত কেইটা ৰাজনৈতিক দলে কি কৰিছিল প্ৰথম নিৰ্বাচনতে অংশগ্ৰহণ কৰিছিল, কিন্তু প্ৰথমৰ কেৱল প্ৰথমটো নহয় প্ৰথমৰ যি তিনিটা ইলেকশন তাৰ মানে 1952 এটা গল 1957ত এটা আৰু 1962ত এটা। সো এই তিনিটা ইলেকশনত কংগ্ৰেছৰ যেটো ডমিনেশন আছিল সেই ডমিনেশনৰ বিষয়ে আমি বহলাই এতিয়া আলোচনা কৰিম। সো স্টুডেন্টস এতিয়া আমি প্ৰথম যেটো নিৰ্বাচন আছিল দেশৰ ফাৰ্স্ট জেনাৰেল ইলেকশন হিটৰ কথা অলপ আলোচনা কৰিলো। প্ৰথম নিৰ্বাচন হৈছিল 1951 পৰা 52 ভিতৰত আৰু এই ইলেকশনত মই যেনেকৈ অলৰেডি কৈছো যে 14টা নেশনাল পলিটিক্যাল পাৰ্টি আৰু মোৰ দেন 50 ৰিজনাল পলিটিক্যাল পাৰ্টিয়ে পাৰ্টিসিপেট কৰিছিল, তাৰ মানে বহুতখিনি ৰাজনৈতিক দলে ইয়াত অংশগ্ৰহণ কৰিছিল। আৰু যেতিয়া এই ইলেকশনৰ ৰিজাল্ট আহিল ৰিজাল্টত অলপ বেলেগ ধৰণৰ ৰিজাল্ট আহিল, কাৰণ এই ইলেকশনত টোটাল নাম্বাৰ অফ সিট আছিল 489, তাৰে কংগ্ৰেছে অকলে পালে 364। দ্যাটস মিন অলমোস্ট 74% সিট কি কৰিলে কংগ্ৰেছে অকলে পালে আৰু যেটো ভোট শেয়াৰ আছিল অলমোস্ট 45%।
ইয়াৰ পিছত ইয়াৰ যেটো সেকেন্ড লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টি আছিল হিটো আছিল CPI আৰু CPI অনলি 16টা সিট পাইছিল দ্যাটস মিন যেজনে ফাৰ্স্ট পজিশনত আছে তেও পাইছে দ্যাটস মিন কংগ্ৰেছৰ কথা কৈছো মই কংগ্ৰেছ ফাৰ্স্ট পজিশনত হিওতে পাইছে 364টা সিট আৰু CPI 2 নম্বৰত হিওতে পাইছে 16টা পোষ্ট তাৰ পিছত হল সোশিয়ালিষ্ট পাৰ্টি হিওতে 12 মই গুটেই টেবিলখন আপোনালোকক দেখাই আছো তাৰে পৰা চাই লব সো এই টেবুলটো চাল আপোনালোকে গম পাব যে কংগ্ৰেছে কেনেকে ডমিনেট কৰিছিল যে হিওতৰ ওচৰে পাজৰে কোনো পলিটিক্যাল পাৰ্টি হিওতৰ লগত নাছিল হিওতে অকলে সাম্ৰাজ্য স্থাপন কৰিছিল সেই কাৰণে প্ৰথমৰ ইলেকশন বিলাকক কংগ্ৰেছৰ ডমিনেশন থকা বুলি কোৱা হয় কাৰণ এই সময়খিনিত কোনো ধৰণৰ বেলেগ ৰাজনৈতিক দলে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল আৰু এনেদৰে কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা পাই সৰকাৰ গঠন কৰিলে আৰু আমাৰ সকলোৱে গম পাও ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী হল পণ্ডিত জৱাহৰলাল নেহেৰু আৰু এনেকৈ ভাৰতৰ যেটো গণতন্ত্ৰ স্থাপনৰ সপোন সেই সপোনটো স্থাপিত কৰিলে বা মাইলৰ খুঁটি যেটো হেতু স্থাপিত কৰিলে এতিয়া আমি 2 নম্বৰ যেটো ইলেকশন হিটোৰ কথা আলোচনা কৰো সো যেটো সেকেন্ড জেনাৰেল ইলেকশন ষ্টুডেন্ট হিটো হল যেহেতুকে প্ৰথম ইলেকশন কিমান হৈছিল 1951 ৰ পৰা 52 তাৰ মানে 52 ৰ পৰা আকৌ কি হল তোমাৰ 5 বছৰ পিছত ইলেকশন হল দ্যাটস মিন 1957 ত সেকেন্ড জেনাৰেল ইলেকশন স্টাৰ্ট হল আৰু এই যেটো ইলেকশন এই ইলেকশনত টোটাল নাম্বাৰ অফ সিট আছিল 494 টা আৰু তাৰ মাজত কংগ্ৰেছে অকলে 371 টা সিট পালে আৰু হিওতৰ যেটো সিট পাৰ্সেন্ট আছিল হিটো হৈছে 75 আৰু যেটো ভোট শেয়াৰ আছিল এটো অলমোস্ট 47 ৰ পৰা 48% আছিল সো ইয়াতো দেখা গল যেনেকে প্ৰথম জেনাৰেল ইলেকশনত কোনো অপজিশন পলিটিক্যাল পাৰ্টিয়ে ভাল ফলাফল দেখাব নোৱাৰিছিল বা কংগ্ৰেছে এককভাৱে সংখ্যাগৰিষ্ঠতা পাইছিল এবসলিউট মেজৰিটি পাইছিল একে ধৰণে সেকেন্ড যেটো জেনাৰেল ইলেকশন তাতেও কি কৰিলে কংগ্ৰেছে এবসলিউট মেজৰিটি পালে বেলেগ যিবিলাক অপজিশন পলিটিক্যাল পাৰ্টি হিবিলাকে ওচৰৰ পাজৰ আহিব নোৱাৰিলে তাৰ কাৰণ যেটো সেকেন্ড লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টি আছিল হিটো আছিল CPI আৰু হিওতে পাইছিল অনলি 27 টা আৰু কংগ্ৰেছে অকলে পাইছিল 371 সো তাৰ মানে এই দুটাৰ মাজত এটা হিউজ গ্যাপ আছিল যেটো আমি কম্পেয়াৰ কৰিব নোৱাৰো এই দুটাৰ লগত সো এনেকে সেকেন্ড টাইমও কংগ্ৰেছে ডমিনেট কৰিলে আৰু সেকেন্ড টাইমও কংগ্ৰেছৰ গৱৰ্ণমেন্ট হল আৰু প্ৰথম যিজন প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু তেখেত আকৌ সেকেন্ড টাৰ্মৰ কাৰণে প্ৰধানমন্ত্ৰী হল ভাৰতৰ এতিয়া ষ্টুডেন্ট আমি থাৰ্ড জেনাৰেল ইলেকশনৰ কথা আলোচনা কৰো থাৰ্ড যেটো জেনাৰেল ইলেকশন হিটো আছিল 1962 আৰু এই যেটো ইলেকশনত তো কংগ্ৰেছৰ ডমিনেশন আছিল কাৰণ এই যেটো থাৰ্ড ইলেকশন ইয়াত টোটাল নাম্বাৰ অফ সিট আছিল 494 টা আৰু তাৰ মাজত কংগ্ৰেছে অকলে পাইছিল 361 টা সিট আৰু যেটো পলিটিক্যাল পাৰ্টি সেকেন্ড পজিশনত আছিল CPI হিওতে পাইছিল অনলি 29 টা পোষ্ট মানে এই দুটাৰ লগত আমি কি কৰিব নোৱাৰো কম্পেয়াৰ কৰিব নোৱাৰো কাৰণ এক নম্বৰ পজিশনত কংগ্ৰেছ যিয়ে 361 টা সিট পাইছে আৰু 2 নম্বৰ পজিশনত CPI যিয়ে অনলি 29 টা সিট পাইছে তো এনেকে কি কৰিলে থাৰ্ড যেটো জেনাৰেল ইলেকশন সেই জেনাৰেল ইলেকশনতো কংগ্ৰেছে এবসলিউট মেজৰিটি পালে কিন্তু এই ইলেকশনত কংগ্ৰেছৰ যেটো ভোটিং পাৰ্সেন্ট আছিল হিটো অলপ ডিক্ৰিজ হল হৈ অলমোস্ট 44 ৰ পৰা 45% মান হিওতে কেৱল ভোট পালে সো এনেকে কি কৰিলে কংগ্ৰেছে থাৰ্ড টাইমৰ কাৰণে গৱৰ্ণমেন্ট বনালে আৰু জৱাহৰলাল নেহেৰু থাৰ্ড টাইমৰ কাৰণে ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ হল সো এনেকে আমি কি কৰিব পাৰো এটা যদি আমি গুটেখিনি চাও তিনিটা ইলেকশন যেটো আমি ইয়াতে যেটো হেডলাইন পাইছো হিটো হৈছে যে আমি ফাৰ্স্ট 3 জেনাৰেল ইলেকশনৰ কথা আলোচনা কৰিম আৰু এই তিনিটা জেনাৰেল ইলেকশনত কি কৰিছিল কংগ্ৰেছে নিজাববীয়াকে দ্যাটস মিন এবসলিউট মেজৰিটি পাই আছিল প্ৰথম যেটো ইলেকশনৰ 1952 তাতে 489 টা সিটৰ আউট অফ 489 সিট কংগ্ৰেছে অকলে পালে 364 টা 2 নম্বৰ ইলেকশনত আছিল 494 তাতে পালে 371 আৰু থাৰ্ড যেটো জেনাৰেল ইলেকশন তাতেও 494 টা আছিল তাতে সিট পালে 361 তাৰ মানে হিয়তে গুটেই বিলাক ইলেকশনতে এবসলিউট মেজৰিটি পাইছিল হিয়তৰ পাৰ্সেন্টেজ অফ সিট বহুত বেছি আছিল হিয়তৰ কম্পিটিশনত বেলেগ কোনো পলিটিক্যাল পাৰ্টি নাছিল কিন্তু ইয়াতে আমি এটা বস্তু অলপ চাব লাগিব হিটো হৈছে যে আমি
সিটৰ পাৰ্চেণ্ট আৰু ভোটৰ পাৰ্চেণ্টৰ মাজত যদি তোমালোকে চোৱা মই ডাটাটো তোমালোকক দেখাই আছো যে তেতিয়ালৈ চাবা ডাঙৰ গেপ আছে প্ৰথম ইলেকশ্যনত অলমোস্ট 74% মান সিট পাইছে কিন্তু ভোট পাইছে অনলি 45%। সিমিলাৰলি সেকেন্ড যেটো ইলেকশ্যন তাতে সিট পাইছে 75% বাট ভোট পাইছে অনলি 47%। সিমিলাৰলি যদি চোৱা তাৰ পিছতো একে ধৰণৰ ইয়াৰ এই যেটো ডিফাৰেন্স এই ডিফাৰেন্সটো হোৱাৰ এটাই কাৰণ তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাই আহিছিলা যে ভাৰতৰ যেটো ইলেকশ্যন প্ৰসেস হিটো হৈছে ফাৰ্ষ্ট পাছ দা পোষ্ট সিস্টেম তাৰ মানে প্ৰথম স্থান লাভ কৰিলে জয়ী হোৱা পদ্ধতি তাৰ মানে যদি 5 জন ক্যান্ডিডেট আছে আৰু ভোট 100টা আছে আৰু এই 100 ভোটৰ সকলোতকৈ বেছি ভোট যিয়ে পাব তেও উইনাৰ সো এই যেটো ভোটিং সিস্টেম হয় এই সিস্টেমৰ কাৰণে কংগ্ৰেছে যদিও পাৰ্চেন্টেজ অফ ভোট কম পাইছে তথাপি হতৰ সিটৰ পাৰ্চেন্টেজটো বহুত বেছি ইনক্ৰিজ হৈছে সো ইটোৰ কাৰণে হিয়তে এবসলিউট মেজৰিটি পাবলৈ সক্ষম হৈছে এতে ষ্টুডেন্ট তোমালোকে নিশ্চয় বুজি পালা যে আমাৰ এই চেপ্টাৰটোৰ নাম এটা দলৰ আধিপত্যৰ যুগ বুলি কিয় দিয়া হৈছে এৰা অফ ওৱান পাৰ্টি ডমিনেন্স বুলি কিয় কোৱা হৈছে কাৰণ প্ৰথম তিনিটা ইলেকশ্যনত কি কৰিছিল কংগ্ৰেছে নিজাববীয়াকে ডমিনেট কৰি আছিল সেই কাৰণে আমাৰ চেপ্টাৰৰ নামটো এৰা অফ ওৱান পাৰ্টি ডমিনেন্স বুলি ৰখা হৈছে এতিয়া ষ্টুডেন্ট আৰু এটা সৰু টপিক মই আলোচনা কৰো হিটো হৈছে কংগ্ৰেছ ডমিনেন্স ভাৰ্সাস অপজিশন পলিটিক্যাল পাৰ্টি যে এই যি তিনিটা ইলেকশ্যনৰ কথা আমি আলোচনা কৰিলো এই তিনিটা ইলেকশ্যনত যদি আমি কংগ্ৰেছ আৰু অপজিশন পলিটিক্যাল পাৰ্টি বিলাকৰ লগত কম্পেয়াৰ কৰো তেতিয়াহলে আমাৰ মাজত কি ওলাই আহে যে প্ৰথম কথা এই তিনিটা ইলেকশ্যনত কংগ্ৰেছে নিজাববীয়াকে ডমিনেট কৰি আছিল ওচৰৰ পাজৰে কোনো পলিটিক্যাল পাৰ্টি আহিব নোৱাৰিল অনলি যেটো সেকেন্ড লাৰ্জেষ্ট পলিটিক্যাল পাৰ্টি আছিল টু সিপিআই বাট কংগ্ৰেছ আৰু সিপিআইৰ মাজত যেটো গ্যাপ হিটো বহুত বেছি আছিল যাৰ কাৰণে আমি কম্পেয়াৰ কৰিব নোৱাৰো কিন্তু ইয়াতে এটা বস্তু আমি চাব লাগিব যে কংগ্ৰেছে যি তিনিটা ইলেকশ্যনৰ কথা আমি ইতিমধ্যে আলোচনা কৰিলো কোনো এটাতে 50% তকৈ বেছি ভোট হিয়তে পোৱা নাই তাৰমানে এটা বস্তু ক্লিয়াৰ যে more than 50% মানুহে কি কৰিছিল অপজিশন পলিটিক্যাল পাৰ্টিক সাপোৰ্ট কৰিছিল হয় হিয়তৰ ভোটিং পাৰ্চেন্ট ভাল আছিল যদি হিয়তে কি কৰিব পৰা নাই সেই হিচাপতে সিট পোৱা নাই তো বেলেগ কথা পাত হিয়তৰ যে এটা স্থান আছে হিয়তৰ যে স্থান মানুহৰ মাজত আছে হিয়তৰ এটা ভাল পজিশন যে আমাৰ ভোটাৰ বিলাকৰ মাজত আছে হিটো ক্লিয়াৰ হৈ গৈছিল আৰু লগতে এই অপজিশন পাৰ্টিৰ যিমানখিনি লিডাৰ বা যিমানখিনি মেম্বাৰ সিলেক্ট হৈছিল হিয়ত বহুত ষ্ট্ৰং আছিল আৰু হিয়তে গভৰ্নমেন্টৰ এগেইনষ্টত বহুত ভালকে স্টেপ ল'ব পাৰিছিল ভাল স্টেপ ল'ব পাৰিছিল যে যাৰ কাৰণে কি হিয়তৰ লাহে লাহে পপুলাৰিটি ডে বাই ডে ইনক্ৰিজ হৈছিল সো আমি এনেকুৱা ক'ব নোৱাৰো জাস্ট এটা পাৰ্টিয়ে বহুত বেয়াকে ডমিনেট কৰিছে হিয়তৰ নিজৰ ইচ্ছামতে সকলো কৰিছে হিটো আমি ক'ব নোৱাৰো অপজিশন পলিটিক্যাল পাৰ্টিৰ অৱস্থা অলপ বেয়া আছিল ঠিকে বাট হিয়তে ষ্ট্ৰংলি কি কৰিব পাৰিছিল ৰুলিং পাৰ্টিক প্ৰেছাৰাইজ কৰিব পাৰিছিল এতিয়া ষ্টুডেন্ট আমি লাষ্ট আজিৰ ভিডিঅ'ৰ টপিক যেটো হিটো আলোচনা কৰো হিটো হৈছে নেচাৰ অফ কংগ্ৰেছ ডমিনেন্স কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতিটো আলোচনা কৰো ষ্টুডেন্টস বহুতে ক'ব বিচাৰে যে ভাৰত হৈছে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশ আৰু ইটো কোৱাৰ এটাই কাৰণ যে কংগ্ৰেছে প্ৰথম ইলেকশ্যন বিলাকত কি কৰিছিল অকলে শাসনভাৰ লৈ আছিল বা হিয়তে ডমিনেট কৰিছিল বেলেগ পলিটিক্যাল পাৰ্টি কিন্তু ভাৰতৰ একদলীয় ব্যৱস্থা আৰু বেলেগ দেশৰ একদলীয় ব্যৱস্থাৰ মাজত ডিফাৰেন্স আছে আমাৰ বিশ্বত এনেকুৱা কিছুমান দেশ আছে যিবিলাকত কনস্টিটিউশন হিয়তৰ কনস্টিটিউশনে বা হিয়তৰ দেশে কেৱল এটা পলিটিক্যাল পাৰ্টিকহে প্ৰাধান্য দিছে বা এটা পলিটিক্যাল পাৰ্টিয়ে হিয়তে বনাইছে যেনেকুৱা আমি এক্সাম্পল হিচাপে চীন কিউবা সিৰিয়া এইবিলাকক ল'ব পাৰো যিবিলাকত কেৱল এটা দলহে আছে তাত বেলেগ কোনো পলিটিক্যাল পাৰ্টি নাই কিন্তু ভাৰতৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হয় কাৰণ ভাৰতত পাৰ্টি বহুত আছে বাট কংগ্ৰেছে ডমিনেট কৰিছে সো সেই কাৰণে আমি ডাইৰেক্টলি এই বস্তুটো মানি ল'ব নোৱাৰো যে ভাৰত এখন একদলীয় শাসন ব্যৱস্থা থকা দেশ সিঙ্গল পাৰ্টি সিস্টেম কান্ট্ৰি বুলি ক'ব আমি নোৱাৰো কিন্তু ইয়েস যে কংগ্ৰেছে কি কৰিছিল অকলে ডমিনেট কৰি আছিল এতিয়া কথা হল যে কিছুমান মানুহে যে ভাৰতক একদলীয় ব্যৱস্থা থকা দেশ বুলি কৈছে ইয়াৰ কিছুমান কাৰণ আছে সো মই তোমালোকক দুই তিনিটা মান ডেফিনেশন শুনাব বিচাৰিম নাম্বাৰ 1 মৰিস জনসনৰ মতে তেওঁ কৈছিল যে ভাৰতৰ শাসন ব্যৱস্থা হৈছে একদলীয় শাসন ব্যৱস্থা থকা দেশ তেওঁৰ মতে কি কৈছে ইণ্ডিয়া ইজ এ সিঙ্গল পাৰ্টি সিস্টেম কান্ট্ৰি বুলি কৈছে ইয়াৰ ওপৰত ৰজনী কোঠাৰীৰ আছে তেওঁ কৈছে ভাৰতীয় দলীয় ব্যৱস্থা হৈছে কংগ্ৰেছী ব্যৱস্থা দ্যাটছ মিন
কংগ্ৰেছ ছিষ্টেম বুলি কৈছে ইণ্ডিয়ান পলিটিকেল ছিষ্টেম ইজ এ কংগ্ৰেছ ছিষ্টেম বুলি কৈছে ইয়াৰ উপৰি সেইখিনি সময়ত যিজন প্ৰাইম মিনিষ্টাৰ আছিল পণ্ডিত জৱাহৰলাল নেহেৰু তেওঁ কি কৈছিল তোমাৰ কংগ্ৰেছ ভাৰতৰ বিষয়ে এটা লাইন কৈছিল যে তেওঁ কৈছে কংগ্ৰেছেই ভাৰত আৰু ভাৰতেই হৈছে কংগ্ৰেছ কংগ্ৰেছ ইজ দ্য কাণ্ট্ৰি এণ্ড দ্য কাণ্ট্ৰি ইজ দ্য কংগ্ৰেছ বুলি এই যিবিলাক ডেফিনেশ্যন এই ডেফিনেশ্যনৰ পৰা এটা বস্তু ক্লিয়াৰ যে কংগ্ৰেছৰ কিমান বেছি প্ৰাধান্য আছিল কিমান বেছি ইম্পৰ্টেণ্ট আছিল আৰু সিহঁতৰ পপুলাৰিটি কিমান বেছি আছিল সিহঁতৰ পপুলাৰিটি বহুত বেছি হোৱাৰ কাৰণে বহুতে কি কৰিছিল ভাৰতবৰ্ষক এখন সিংগল পাৰ্টি সিস্টেম থকা কাণ্ট্ৰি বুলি কৈছিল এতিয়া ষ্টুডেণ্ট যে কংগ্ৰেছে যে এনেকৈ আধিপত্য বিস্তাৰ কৰিছিল এইটো কেনেকৈ পচিবল হয় এইটোতো এনেকুৱা নহয় যে এনেই সিহঁতে মেজৰিটি পাই আছিল ইমান বেছি সিট পাইছিল ডেফিনেটলি নহয় কোনো এখন পলিটিকেল পাৰ্টিয়ে যদি এবছলিউট মেজৰিটি পায় তেতিয়াহ'লে ইয়াৰ কিবা নহয় কিবা কাৰণ থাকিব লাগিব এতিয়া আহা যে কি এনেকুৱা কাৰণ আছিল যে এই প্ৰথম তিনিটা ইলেকশ্যনত কংগ্ৰেছে ইমান ভাল ফলাফল দেখালে বা বেলেগ পলিটিকেল পাৰ্টিবিলাকৰ ফলাফল ইমান বেয়া হ'ল সো নিশ্চয় কিছু নহয় কিছু কাৰণ আছে এতিয়া আমি কেইটামান কাৰণ চাই লওঁ এই কাৰণ কেইটাৰ কাৰণে মুঠৰ ওপৰত বা মূলত কংগ্ৰেছে ইমান ভাল পাৰফৰ্মেন্স কৰি আহিছে ইয়াৰ প্ৰথমটো কাৰণ হ'ল যে তোমালোক সকলোৱে গম পোৱা যে যিখিনি সময়ত ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলন চলি আছিল এই স্বাধীনতা আন্দোলনৰ যিটো পাৰ্টি গুৰি ধৰোতা হিটো আছিল কংগ্ৰেছ কংগ্ৰেছে বহুত বছৰ কষ্ট কৰাৰ পিছত বা কংগ্ৰেছৰ লিডাৰশ্বিপতে ভাৰত শেষত গৈ স্বাধীন হ'ল যাৰ কাৰণে কি হৈছিল যে কংগ্ৰেছৰ পপুলাৰিটিটো বহুত বেছি আছিল আৰু লগতে এই যেটো কংগ্ৰেছৰ যিবিলাক হাই প্ৰফাইল নেতা আছিল এই নেতাবিলাকৰ যেটো ইমেজ হিটো মানুহৰ ওচৰত ভাল আছিল বা সকলোবিলাক ভাল ভাল লিডাৰ গোটেইবিলাক কংগ্ৰেছত আছিল যাৰ কাৰণে কি হৈছিল যে যেতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত ইলেকশ্যন হ'ল তেতিয়া ডেফিনেটলি কংগ্ৰেছে কি কৰিছিল সকলোৰে সমৰ্থন লাভ কৰিছিল সো ইটোই আছিল প্ৰথম কাৰণ যিটো কাৰণত কংগ্ৰেছে ইমান ভাল পাৰফৰ্মেন্স দেখাব পাৰিছিল কাৰণ সিহঁতে স্বাধীনতা আন্দোলনত মুখ্য ভূমিকা পালন কৰিছিল আৰু তেতিয়াৰ পৰাই কংগ্ৰেছ গোটেই ভাৰতবৰ্ষতে পপুলাৰ হয় সকলো মানুহৰ মনে মনে আছিল হৃদয় আছিল যাৰ কাৰণে মানুহবিলাকে নিজৰ ইচ্ছামতে ভোট দিছিল আৰু সিহঁতে ইমান ভাল পাৰফৰ্ম কৰিব পাৰিছিল নাম্বাৰ 2 যেটো কাৰণ হিটো হৈছে মই ফাৰ্স্ট ক্লাছত কৈছিলো বা আজিৰ ক্লাছত মই অলৰেডি কৈ আছো তে এছিয়াৰ ভিতৰত সকলোতকৈ পুৰণি দল হৈছে কংগ্ৰেছ তাৰমানে কংগ্ৰেছৰ যেটো সংগঠন হিটো বহুত ষ্ট্ৰং হয় যেহেতু বহুত এটা পুৰণি ৰাজনৈতিক দল হয় সো ইয়াৰ সংগঠন সকলোতে আছে আৰু ইহঁতৰ পপুলাৰিটি বহুত বেছি ইয়াৰ কৰ্মী বহুত বেছি ইয়াক ভালপোৱা মানুহৰ সংখ্যা বহুত বেছি যেহেতুকে ইমানবিলাক ইহঁতৰ পজিটিভ সাইড আছে সেই কাৰণে সকলোৱে কি কৰিছিল ইহঁতক সমৰ্থন দিছিল বা ইহঁতক ভোট দিছিল সো ইটো এটা কাৰণ নাম্বাৰ 1 তো কি হৈছিল যে ইহঁতে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু মেইন ভূমিকা ইহঁতে পালন কৰিছিল 2 নম্বৰত ইহঁত যেহেতু সকলোতকৈ পুৰণি ৰাজনৈতিক দল হয় সেই কাৰণে ইহঁতৰ সমৰ্থনত মানুহবিলাক ওলাই আহিছিল বা ইহঁতৰ সংগঠন বহুত ষ্ট্ৰং আছে যাৰ কাৰণে মানুহৰ সমৰ্থন লবলৈ সক্ষম হৈছে নাম্বাৰ 3 টো হৈছে যে এই যেটো কংগ্ৰেছ পলিটিকেল পাৰ্টি যেহেতু সকলোতকৈ পুৰণি আৰু স্বাধীনতা আন্দোলনতো অংশগ্ৰহণ কৰিছিল আৰু মেজৰ ভূমিকা ইহঁতৰ আছিল আৰু লগতে যেতিয়া এই স্বাধীনতা আন্দোলন চলি আছিল তেতিয়া ইহঁতে কি কৰিছিল সকলো গাঁৱে ভূঞে চহৰে নগৰে ইহঁতৰ মানুহবিলাক ৰাখিছিল বা ইহঁতৰ সদস্য বনাইছিল আৰু ইটোৱে কি কৰিছিল পিছত যেতিয়া ইলেকশ্যনত পাৰ্টিসিপেট কৰিছিল ইখিনিয়ে সিহঁতক সহায় কৰিছিল কাৰণ সিহঁতৰ সকলো গাঁৱে ভূঞে তাৰমানে তৃণমূল যেটো পৰ্যায় দ্যাটছ মিন গ্ৰাছৰুট লেভেল যেটো আছে হিটো বহুত ষ্ট্ৰং হয় যাৰ কাৰণে কি ইহঁতে সমৰ্থন সকলোৰে পাইছিল ইহঁতে কেম্পেইনিং কৰিব লগা নাছিল ইহঁতৰ কেম্পেইনিং অলৰেডি হোৱা আছিল যাৰ কাৰণে সকলো মানুহ ইহঁতক সমৰ্থন কৰিছিল আৰু লাষ্ট যেটো নাম্বাৰ 4 কাৰণ হিটো হৈছে কংগ্ৰেছৰ যেটো আইডিঅলজি আৰু লগতে কংগ্ৰেছৰ যিখিনি লিডাৰ আছে সিহঁতৰ যেটো ফেস এই ফেসৰ কাৰণে কংগ্ৰেছে ইমান ভাল পাৰফৰ্ম কৰিব পাৰিছিল কাৰণ কংগ্ৰেছৰ সকলোবিলাক হাই প্ৰফাইল লিডাৰ ইয়াত আছিল যেনেকৈ জৱাহৰলাল নেহেৰুৰ কথা ক'ব পাৰে ঠিক আছে সো এনেকুৱা বিভিন্ন ধৰণৰ নেতা ইয়াত আছিল আৰু ইহঁতে কি কৰিছিল ইহঁতৰ ইমেজটোৱে মানুহৰ সন্মুখত বহুত আছিল আৰু সকলে ইহঁতৰ নামতে ভোট দিব পাৰিছিল যাৰ কাৰণে কি ইহঁতে ইমান ভাল পাৰফৰ্ম কৰিব পাৰিছিল সো মেইনলি আমি কি পালো তিনিটা কাৰণ পালো এটা ইহঁতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল ইটো এটা 2 নম্বৰ ইহঁতৰ তৃণমূল পৰ্যায়ৰ যেটো কৰ্মী সিহঁত বহুত ষ্ট্ৰং আছিল কাৰণ ইলেকশ্যনৰ তোমাৰ স্বাধীনতা আন্দোলনত ইহঁতে
প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিছিল আৰু সিহঁতৰ তৃণমূল পৰ্যায়ৰ বিভিন্ন ধৰণৰ কৰ্মকৰ্তা সিহঁতে বনাইছিল ইয়াৰ উপৰি যেহেতু সকলোতকৈ পুৰণি ৰাজনৈতিক দল হয় এইটো এটা কাৰণ হয় আৰু লাষ্ট হৈছে সিহঁতৰ লিডাৰবিলাকৰ যিটো ভাৱমূৰ্তি বা সিহঁতৰ যিটো ফেচ সেই ফেচৰ কাৰণে সিহঁতে পপুলাৰ আছিল সো এই কেইটামান কাৰণ আছিল যিবিলাকৰ কাৰণে কংগ্ৰেছে প্ৰথম তিনিটা ইলেকশ্যনত ইমান ধুনীয়া ইমান ভাল পাৰফৰ্ম কৰিব পাৰিছিল সো এইকেইটাই মেইন কাৰণ সো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক কৰিবা কমেণ্ট কৰিবা আৰু বেলেগ ষ্টুডেণ্টলৈকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা সো আমি বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই আৰু লগতে যদি কিবা ইমপ্ৰুভ কৰিব লগা তেতিয়াহ'লে এইখিনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা সো বেলেগ ভিডিঅ'ত লগ পাম বাই